নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। আজিৰে পৰা 8 ছেপ্টেম্বৰ তাৰিখলৈকে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকাকৈ। কোনখন জিলাৰ মহিলাই কোন তাৰিখে এই ধন লাভ কৰিব এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। আজিৰে পৰা 28 ছেপ্টেম্বৰলৈকে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকাকৈ। আপুনি বাৰু ৰুইছিলেনে গছপুলি? আজিৰে পৰা পাব 10,000 টকা। তালিকাত আছেনে নাই আপোনাৰ নাম এতিয়াই আপুনি পৰীক্ষা কৰক। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ, সাজু হ'ল তালিকা। নলবাৰীৰ মহিলাই 22 আগষ্টত লাভ কৰিব ধন। জাগিৰোডৰ মহিলাই 23 আগষ্টত লাভ কৰিব ধনসমূহ। মাৰ্ঘেৰিটাৰ মহিলাই 24 আগষ্টত লাভ কৰিব তেওঁলোকৰ প্ৰাপ্য ধন। 25 আগষ্টত ধুবুৰীৰ মহিলাই লাভ কৰিব ধন। 1 ছেপ্টেম্বৰত লাভ কৰিব পাথাৰকান্দিৰ মহিলাই আৰু হুজাৰ মহিলাই 2 ছেপ্টেম্বৰত লাভ কৰিব তেওঁলোকৰ ধনসমূহ। জালুকবাৰী আৰু লাহৰীঘাটৰ মহিলাই 3 ছেপ্টেম্বৰত লাভ কৰিব এই ধন। 4 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব তেওঁলোকৰ ধনসমূহ। 6 ছেপ্টেম্বৰত মানকাছাৰৰ মহিলাই লাভ কৰিব ধন। 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব ধন। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই লাভ কৰিব তেওঁলোকৰ প্ৰাপ্য ধন আৰু 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব তেওঁৰ ধনসমূহ আৰু 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাই তেওঁলোকৰ যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধনসমূহ লাভ কৰিব। আজিৰে পৰা 28 ছেপ্টেম্বৰলৈকে ৰাজ্যৰ লাখ লাখ মহিলাই তেওঁলোকৰ প্ৰাপ্য ধন লাভ কৰিব। আপুনি বাৰু গছপুলি ৰুইছিলে নে নাই? যদিহে আপুনি গছপুলি ৰুইছে তেন্তে তালিকাৰ আপোনাৰ নাম আছে আৰু যদিহে আপুনি আপোনাৰ তালিকাত এই নাম আছেনে নাই তেন্তে আপুনি পৰীক্ষা কৰিব বিচাৰে তেন্তে সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব, কিয়নো সাজু কৰা হৈছে তালিকা, মুকলি কৰা হৈছে ধন বিতৰণৰ তাৰিখ। গতিকে আপুনি ক'ৰ পৰা আমাৰ এই বাতৰিসমূহ চাই আছে আৰু আপুনি কোন জিলাৰ সেয়া আমাক কমেণ্ট বক্সৰ জৰিয়তে জনাব পাৰিব। আমি আপোনাক জনাম যে আপোনাৰ জিলাৰ মহিলাই কোন তাৰিখে লাভ কৰিব তেওঁৰ প্ৰাপ্য ধন।